আমি ইণ্ডাষ্ট্ৰী মিট 2024 এই ৰেডিশ্যন হোটেলত আমি কৰিলোঁ। অসম তথা অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ 200তকৈ অধিক কোম্পানী ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু সৰহভাগে আহি ইয়াত উপস্থিত হৈছেই। আৰু তেখেতসকলৰ লগত আমি ভৱিষ্যতৰ স্কিল এডুকেশ্যনটো কেনেকৈ সংযোগ কৰিব পাৰোঁ, কাৰণ স্কিল এডুকেশ্যনটো ইণ্ডাষ্ট্ৰী লেড এডুকেশ্যন হ'ব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লক্ষ্য হ'ল যে প্ৰতিখন ITIৰ লগত কোনোবা নহয় কোনোবা ইণ্ডাষ্ট্ৰী জড়িত হৈ থাকিব লাগিব। ইতিমধ্যে কিছু ITIৰ লগত আমাৰ কিছু ইণ্ডাষ্ট্ৰী জড়িত হৈছিলে। আজি মই প্ৰতিটো কোম্পানীকে অনুৰোধ কৰিছোঁ যে তেখেতসকলে যাতে আমাৰ প্ৰতিখন ITIৰ লগত জড়িত হয়, তেওঁলোকে কমপ্লিটলি ITIছবিলাক চলাব পাৰে, নহ'লে কমপ্লিটলি নচলালেও তেওঁলোকে IMC বা মেনেজিং কমিটিবিলাকত থাকি তেনেকৈ ধৰণে সহায় কৰিব পাৰে। তাৰ উপৰি তেওঁলোকৰ প্ৰয়োজনীয় স্কিল মেন পাৱাৰ যেনেকুৱা লাগে তাৰ কোৰ্চ কেৰিকুলামৰ সম্পৰ্কে তেওঁলোকে এডভাইচ দিব পাৰে বা বিভিন্ন CSR এক্টিভিটিও কৰিব পাৰে। এই ধৰণে আমি গোটেই ভৱিষ্যতৰ স্কিল এডুকেশ্যনটো, বিশেষকৈ ITI এডুকেশ্যনটোক আমি কেনেকৈ ইণ্ডাষ্ট্ৰী লেড কৰিব পাৰোঁ, ইণ্ডাষ্ট্ৰীৰ লগত কলাবৰেশ্যন কৰিব পাৰোঁ, সেইটোৱে আমাৰ আজিৰ মূল উদ্দেশ্য আছে। মই যথেষ্ট আনন্দিত যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই 200 কোম্পানীৰ সৰহভাগেই আজি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে এটা পজিটিভ মন লৈ আহিছে। মই আশা ৰাখোঁ যে তেখেতসকলৰ লগত আমাৰ বহুকেইখন MOU স্বাক্ষৰ হ'ব আৰু এই MOU স্বাক্ষৰে আমাৰ স্কিল এডুকেশ্যনটো বহুখিনি আগবঢ়াই নিব। আমাৰ লক্ষ্য হ'ল যে অসমক এখন স্কিল হাব কৰিব লাগিব, যাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আসাম স্কিল ইউনিভাৰ্চিটি স্থাপন হৈছে। মঙলদৈত এই আসাম স্কিল ইউনিভাৰ্চিটি অহা বছৰ আমি মেইন কেম্পাছলৈ যাম। এই বছৰ আমি ইণ্টাৰিম কেম্পাছ আৰম্ভ কৰিছোঁ, গতিকে অহা বছৰ আমি মেইন কেম্পাছলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। তাৰ আগে আগে আমি যেনেকৈ টাটাৰ লগত ITIছবিলাকত ইণ্ডাষ্ট্ৰী 4.0ৰ কোৰ্চ আমাৰ আৰম্ভ কৰিছিলোঁ, চেণ্টাৰ অফ এক্সিলেঞ্চবিলাক আৰম্ভ কৰিছিলোঁ, L&Tৰ লগত কৰিছোঁ, তেনেকৈ বহু ইণ্ডাষ্ট্ৰীক আমি আজি ইয়ালৈ যে মাতিছোঁ। মোৰ আশা যে তেখেতসকলে আমাৰ ITIছবিলাকৰ লগত সংযোজন হৈ এটা খুব সুন্দৰ ভৱিষ্যতৰ দিনৰ স্কিল এডুকেশ্যনৰ এটা দিশ দিব আৰু তাৰ লগে লগে এটা এমপ্লয়মেণ্টৰ স্কিল এডুকেশ্যন বা আমাৰ ITIছবিলাকৰ পৰা পাছ আউটবিলাকৰ এটা সুন্দৰ এমপ্লয়মেণ্টৰ ৰাস্তা দিব। Actually, geographically, we have so many advantages because in the general views, we are in the periphery. But if we see the entire ASEAN and BBN country, that we are the center. So geographically, we have many advantages. So we are planning to connect with all ASEAN and BBN countries who can set up industry here, who can do business from northeast of India. So we have so many possibilities, and our expectation is that industry can come here because now our environment is so peaceful. Nowadays there is no any incident, insurgency problem. So anybody can come here and set up industry. And you have already seen that Tata Semiconductor industry, like Tata Semiconductor, which investment is around 27,000 crores. So that type of industry already came here, and I have believed that in near future so many industries